অসমৰ জনগণৰ ক্ষতি হ'ব সেইকাৰণে সকলো দল একে কৰিব খুজিছোঁ সকলো দল একেলগে বিৰোধী শক্তি একলগ কৰিব খুজিছোঁ দুটা দল একলগ হোৱাতকৈ সকলো বিৰোধী একেলগে যুঁজিব লাগে বিজেপিৰ বিৰুদ্ধে এইটো হ'ল মূল লক্ষ্য না সকলো দলে সহযোগ কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব অখিল গগৈ একলগ হৈ সকলোৱে খেলিব লাগিব এইটো হ'ল মূল কথা বিজেপিক প্ৰতিহত কৰা ইয়াত বিষয়বস্তু লুৰিণ গগৈ অখিল গগৈ নহয় বিজেপিক প্ৰতিহত কৰাটো আমাৰ সকলোৰে লক্ষ্য বিজেপিৰ জনবিৰোধী নীতিবোৰ মানুহৰ মাজত উজাৰি দেখুৱাব লাগে কেনেকৈ দুৰ্নীতি কৰিছে কেনেকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে কেনেকৈ ঘৃণা মানুহক দিছে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি পোৱা নাই কেনেকৈ মাটি ভেটি বহুজাতিক বনিয়া কোম্পানীয়ে লৈ গৈছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ কৰ লগাইছে কেনেকৈ মুখ্যমন্ত্ৰী ঘৈণীক ধনী হৈছে পুত্ৰ ধনী হৈছে এইবোৰহে ইছ্যু এইবোৰহে বাকী লুৰিণ গগৈ অখিল গগৈ ইছ্যু হ'ব নোৱাৰে এইবোৰ বিষয়ো নহয় আলোচনাৰো বিষয় নহয় আলোচনাৰ বিষয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে আৰু একেলগে মিলি যুঁজিব লাগে অসমৰ জনগণৰ ক্ষতি হ'ব সেইকাৰণে সকলো দল একে কৰিব খুজিছোঁ সকলো দল একেলগে বিৰোধী শক্তি একলগ কৰিব খুজিছোঁ দুটা দল একলগ হোৱাতকৈ সকলো বিৰোধী একেলগে যুঁজিব লাগে বিজেপিৰ বিৰুদ্ধে এইটো হ'ল মূল লক্ষ্য না সকলো দলে সহযোগ কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব অখিল গগৈ একলগ হৈ সকলোৱে খেলিব লাগিব এইটো হ'ল মূল কথা বিজেপিক প্ৰতিহত কৰা ইয়াত বিষয়বস্তু লুৰিণ গগৈ অখিল গগৈ নহয় বিজেপিক প্ৰতিহত কৰাটো আমাৰ সকলোৰে লক্ষ্য বিজেপিৰ জনবিৰোধী নীতিবোৰ মানুহৰ মাজত উজাৰি দেখুৱাব লাগে কেনেকৈ দুৰ্নীতি কৰিছে কেনেকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে কেনেকৈ ঘৃণা মানুহক দিছে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি পোৱা নাই কেনেকৈ মাটি ভেটি বহুজাতিক বনিয়া কোম্পানীয়ে লৈ গৈছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ কৰ লগাইছে কেনেকৈ মুখ্যমন্ত্ৰী ঘৈণীক ধনী হৈছে পুত্ৰ ধনী হৈছে এইবোৰহে ইছ্যু এইবোৰহে বাকী লুৰিণ গগৈ অখিল গগৈ ইছ্যু হ'ব নোৱাৰে এইবোৰ বিষয়ো নহয় আলোচনাৰো বিষয় নহয় আলোচনাৰ বিষয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে আৰু একেলগে মিলি যুঁজিব লাগে অসমৰ জনগণৰ ক্ষতি হ'ব সেইকাৰণে সকলো দল একে কৰিব খুজিছোঁ সকলো দল একেলগে বিৰোধী শক্তি একলগ কৰিব খুজিছোঁ দুটা দল একলগ হোৱাতকৈ সকলো বিৰোধী একেলগে যুঁজিব লাগে বিজেপিৰ বিৰুদ্ধে এইটো হ'ল মূল লক্ষ্য না সকলো দলে সহযোগ কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব অখিল গগৈ একলগ হৈ সকলোৱে খেলিব লাগিব এইটো হ'ল মূল কথা বিজেপিক প্ৰতিহত কৰা ইয়াত বিষয়বস্তু লুৰিণ গগৈ অখিল গগৈ নহয় বিজেপিক প্ৰতিহত কৰাটো আমাৰ সকলোৰে লক্ষ্য বিজেপিৰ জনবিৰোধী নীতিবোৰ মানুহৰ মাজত উজাৰি দেখুৱাব লাগে কেনেকৈ দুৰ্নীতি কৰিছে কেনেকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে কেনেকৈ ঘৃণা মানুহক দিছে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি পোৱা নাই কেনেকৈ মাটি ভেটি বহুজাতিক বনিয়া কোম্পানীয়ে লৈ গৈছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ কৰ লগাইছে কেনেকৈ মুখ্যমন্ত্ৰী ঘৈণীক ধনী হৈছে পুত্ৰ ধনী হৈছে এইবোৰহে ইছ্যু এইবোৰহে বাকী লুৰিণ গগৈ অখিল গগৈ ইছ্যু হ'ব নোৱাৰে এইবোৰ বিষয়ো নহয় আলোচনাৰো বিষয় নহয় আলোচনাৰ বিষয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে আৰু একেলগে মিলি যুঁজিব লাগে অসমৰ জনগণৰ ক্ষতি হ'ব সেইকাৰণে সকলো দল একে কৰিব খুজিছোঁ সকলো দল একেলগে বিৰোধী শক্তি একলগ কৰিব খুজিছোঁ দুটা দল একলগ হোৱাতকৈ সকলো বিৰোধী একেলগে যুঁজিব লাগে বিজেপিৰ বিৰুদ্ধে এইটো হ'ল মূল লক্ষ্য না সকলো দলে সহযোগ কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব অখিল গগৈ একলগ হৈ সকলোৱে খেলিব লাগিব এইটো হ'ল মূল কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত